ৰত্নন আৰু মিতালীৰ বাবে ইহঁতৰ কিবা অশান্তি হৈছে নেকি? তোমাৰ বা মোৰতো একো অসুবিধা হোৱা নাই, বৰঞ্চ আমি আটাই সুখী। হেমন্ত হয় তই আহিলি বজাৰৰ পৰা? হয়। আচ্ছা মোৰ কাপোৰযোৰ ইস্ত্ৰি কৰা আনিছ নহয়? আনিছো দাদা। হেমন্ত হয়। ভালকৈ একাপ চাহ বনাই আনিবি। হ'ব ছাৰ। গাঢ়াকৈ। হ'ব। বাৰু তহঁতে যাবলৈ ওলালি? হয় দেউতা, কিবা ক'বা নেকি? মই ৰাতিপুৱা মাৰক লৈ নতুনকৈ পাতিব খোজা কলেজখনৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্টৰ ঘৰলৈ গ'লোঁ। তেখেতসকলক 10 বিঘা মাটি লাগে কলেজখনৰ কাৰণে। আমাৰ সেই মথুৰাপুৰৰ মাটিখিনি এনেই পৰি আছে। আছে বুলি ময়ো জানো। মুঠ মাটি 13 বিঘা 2 লেচা। মানুহখিনি মোক বৰকৈ ধৰি আছে, মাটিখিনি তেখেতসকলক লাগে। তহঁতে কি কম? আমিনো কি ক'ম, তুমিতো কথা দিলাই। মোৰ মতে ভালে হৈছে, তাত এখন কলেজ হলে আমাৰ ঘৰখনৰ নাম। মানুহবোৰেতো এখেতৰ নামতে কলেজখন নামাকৰণ কৰিব খুজিছিল। হয় নেকি? বৰ ভাল কথা হ'ব। চোৱা দাদা, জীৱিত অৱস্থাতে দেউতাৰ নামত এখন কলেজ হ'ব। নালাগে বুজিছ, আজিলৈকে ক'তো একো কামেই মই নামৰ বিনিময়ত কৰা নাই। বাহিৰত ডাঙৰ ডাঙৰ আখৰেৰে ওলমাই থোৱা নাম ফলক এখনে মানুহক মহান নকৰে। মানুহৰ নামটো নিস্বাৰ্থভাৱে উচ্চাৰণ কৰিবলৈ হ'লে কিছুমান মহৎ কামো কৰিব লাগিব। দেউতা হ'লেও কলেজখনৰ নামত ইমানখিনি মাটি দান কৰিবা। তোমাৰ নামত নহ'লেও ককাৰ নামতে দিয়া। নালাগে, তহঁতৰ ককাৰৈও সেই কথাটোকে বেয়া পাইছিল। দেউতাই মোক সদায় কৈছিল, নাম নিবিচাৰাকৈ কাম কৰি যাবি, সফল হ'ব পাৰিবি। জীৱনত এই কথাটোকে মনত ৰাখি মই ব্যৱসায়ত নামিছিলোঁ। তেতিয়া মোৰ এই কোম্পানীটো সৰুকৈ আৰম্ভ কৰিছিলোঁ। পিছত পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তিৰে আগবাঢ়ি এদিন মই 300জন মানুহক কৰ্মসংস্থান দিব পৰা হ'লোঁ। মোৰ উপাৰ্জনৰ ৰাহি হোৱা টকাখিনি মই ৰাইজৰ মাজত বিলাই দিওঁ। এইটো এটা মোৰ জীৱনৰ চখ, নিচা। সেইবাবে মানুহে মৰমতে দেউতাৰাক দাদা চাহেব বুলি মাতে। দাদা চাহেব, এই দাদা চাহেব সম্বোধনটো ৰাইজৰ অন্তৰৰ সম্বোধন। ইয়াতকৈ আৰু দেউতাৰাক কি বেলেগ নাম লাগে? বাৰু পল্লৱ, দেউতা মাটিখিনি দান কৰাততো তহঁতৰ কোনো আপত্তি নাই? নাই, মানে মই ভাবিছিলোঁ দেউতা সেইখিনি মাটিত মই এখন নাৰ্ছিং হোম বনাবি, তাৰো ব্যৱস্থা মই কৰি থৈছোঁ। আমাৰ ইণ্ডাষ্ট্ৰীৰ সন্মুখৰ মাটিখিনিত ভাল এখন নাৰ্ছিং হোম হ'ব। অলৰেডি মই ডিচিশ্যন লৈছোঁ। তেনেহ'লে ঠিকেই আছে। বাৰু ই ক'ত, এই প্ৰাণযোগ যে দেখা নাই, ক'ত গ'লি? ক'ত ঘৰত থাকিব? ক্ৰিকেট খেলিবলৈ গৈছে বোধ হয়। সি ক্ৰিকেট খেলি খেলি জীৱনৰ সময়বোৰ নষ্ট কৰিব নেকি মায়া? তুমি তাক ক'বা, খেলক পেচা হিচাপে ল'ব পৰা সময় এতিয়াও তাৰ হোৱা নাই। সিচোন আমাৰ কথা নুশুনে, তাক আপুনিতো বুজাব পাৰে। পল্লৱ, লাহে লাহে মই দুৰ্বল হৈ আহিছোঁ। গতিকে মই ভাবিছোঁ, কি দেউতা? ইণ্ডাষ্ট্ৰীৰ দায়িত্ব প্ৰাণযোগে দিওঁ, কেনে হ'ব? ভালৰে কথা। মইতো কেতিয়াবাই ভাবিছিলোঁ সিও ব্যস্ত হ'ব পাৰিব। তাৰ পাছত তাৰো বিয়াখন পাতিব লাগিব। নহয়, মানে আজিকালি ল'ৰাটো। থৈ দিয়া আজিকালি ল'ৰাৰ সংজ্ঞা। এই আজিকালি শব্দটোৱে কিবা বেহিচাবি বেচিবি। 1 মিনিট ৰ'বা। এইখন ছোৱালীজনীৰ ফটো, মানে পাখিৰ। দেউতা ধুনীয়া। সঁচাকৈ ধুনীয়া। ৰিয়েলি বিউটিফুল। মানে সাংঘাতিক ধুনীয়া, কিন্তু ডাঙৰ নবৌ আৰু মাজু নবৌতকৈ অলপ কম ধুনীয়া নেকি ছাৰ? হেমন্ত, মানে ছাৰ লওক। মোৰ কাৰণে জানিলি? ছাৰে একাপ ভৰে অৰ্ডাৰ দিছিল। তহঁত চব স্বাৰ্থপৰ, চবে নিজৰটো জানো। এৰা খং কৰিছা? চাওঁ লোৱা। কি? এইখন লোৱা। কিয়? লোৱাচোন। মানে মানে 50-50 ইকুৱেল টু 100। আৰু এটা ঘটনা শুনাচোন। আৰু শুনাব নালাগে। তোমাৰ বিখ্যাত কাহিনীবোৰ শুনি মোৰ পেটৰ নাড়ী ভুৰি চব উলট পলট হৈ গৈছে। আৰু মাত্ৰ এটা কাহিনী আছে। এবাৰ কি হ'ল জানানে? মানুহজনৰ নাম নিকুঞ্জ দে, আমাৰ বাবাৰ পুৰণি বন্ধু। তেওঁৰ এটা মস্ত বগা ঘোঁৰা আছিল। এদিন দে ঘোঁৰাটো উঠি আমাৰ ঘৰলৈ আহিছিল। ঘোঁৰাটো বান্ধি থৈ ঘোঁৰাই বাবাৰ লগত বিৰি সুপি আছিল। তাৰপাছত ময়ো চেক বুজি কি কৰিলো, ঘোঁৰাটো মুকুলাই লৈ উঠিলো নহয় ঘোঁৰাৰ পিঠিত। ঘোঁৰাই টিলিঙা বজাই দিয়াত বাবাই ঐ ছাৰ কি কৰো ঘোঁৰাটো পাগল বুলি ক'বলৈহে পালে। ঘোঁৰাই লগালে নহয় দৌৰ। ইণ্টাৰেষ্টিং। তাৰপিছত ঘোঁৰাই ধুমুহাৰ গতিত দৌৰিছে আৰু মই ঘোঁৰাটো খামুচি ধৰি দে ঘোঁৰা মোক ৰক্ষা কৰা বুলি ক'বলৈহে পালো। গাঁৱৰ মানুহ মোৰ পিছে পিছে, মোৰ প্ৰাণ যায়। পাছত শেষত ঘোঁৰা গৈ নিমাতী ঘাটৰ বালিচৰত ৰলগৈ। বালি পাই ঘোঁৰা যাব নোৱাৰা হ'ল। ময়ো চেক বুজি কি কৰিলো, দিলো জাপ। আইঅ, কি হ'ল? বাওঁ ভৰিখন ভাগি থাকিল। বাবাক বহুত গালি। কিবাকৈ ডাংকুলাকৈ আনি বিচনা পোৱালেহি। ৰক্ষা কোনোমতে। পুৰাপুৰি 1.5 মাহ। কি হ'ল মুখাই, বৰকৈ হাঁহিছ যে? মানে খুৰা চাইৰ কথা শুনি আহিছো। হয় নেকি? আপোনাৰ ঘৰত যে এদিন এৰাতি বগৰী গছৰ ওপৰত উঠি আছিল আৰু ৰাতি যে শেষত তলত সৰি পৰি থাকিল। কি কবি এইজনীৰ কথা। এবাৰ কি হ'ল জানো?
পাগল ঘোঁৰা এটাৰ পিঠিত মোৰ এই পাগলীজনী একেবাৰে সাংঘাতিক বুজিছ মানে কি কবি আৰু গাঁওখন গোটেই ইফাল সিফাল লগাই থাকে আচ্ছা তই আজি থাকিবি নহয় নহ'ব খুৰা আজি মোৰ থকাটো নহ'ব মোৰ ঢেৰ কাম আছে নহ'ব নহয় ছায়া তুমি অলপ বুজিবলৈ যত্ন কৰাচোন এবাৰ গ'লে তুমি 20-30 দিনলৈ নাহা তোমাৰ স্বভাৱ মই জানো নহয় যোৱা নদীত গাঁঠি আহাগৈ বাবা প্ৰাঞ্জয়ে আজিকালি সাঁতুৰিব জনা হৈছে তইনো কি কৰিব নোৱাৰ এই 5 বছৰৰ পৰা দেখোন সাঁতুৰিব পাৰ মানে হেৰি গাড়ী চলাব পাৰো মানে কাজি সেইখন কি তোক কোনে শিকালে তোক কিয় লাগে মই জানো নহয় ইছ ৰাম কৃষ্ণ প্ৰভু এই দেখিছনে এইজনী কাণ্ড ঐ এবাৰ খৰিছ গছৰ পৰা এবাৰ খৰি পৰিছ ঘোঁৰাৰ পিঠিৰ পৰা এইবাৰ এই চাই গাড়ীৰ পৰা কেতিয়াও খৰি নপৰে হেৰি নহয় বাবা কাইটিয়ে দৈ গাখীৰ খাম বুলি কৈছে ন অকণকাই ঘৰৰ পৰা দৈ 1 টেকেলি লৈ আহো কাইটি চাবিটো দিয়া কি এতিয়া নহ'ব কিয় নহ'ব তেতিয়ালৈকে দিয়া হ'ব দিয়া মোক এতিয়া লাগিব দিয়া কিন্তু মানে আকৌ কিন্তু মানে হেৰি কি চাবি পা দিয়া ভয় কৰিব নালাগে ইমান সোনকালে এইজনী ছায়া নমৰ নহয় ছায়া দিয়াচোন চাবি গাড়ীতে আছে সঁচা তুমি বিৰাট ভাল ইমান ভাল ঐ এই গাড়ী মটৰ এইবোৰ ছোৱালীয়ে চলোৱা বস্তু নহয় নহয় হ'ব যোৱাবাৰ তোৰ লগত চহৰলৈ যাওঁতে দেখিছো নহয় চহৰৰ ছোৱালীয়ে 2 চকীয়া 4 চকীয়া চব গাড়ী চলায় চহৰৰ ছোৱালী কথাটো বেলেগ কিয় বেলেগ হ'ব কিহত বেলেগ সিহঁতৰ 2খন হাত 2খন ভৰি আছে আমাৰো আছে তই চিন্তা নকৰিবি বাবা মই অটলৰ চকৰ পৰা ঘূৰি আহিম আৰু আহোঁতে অকণকাই ঘৰৰ পৰা দৈ 1 টেকেলি লৈ আহিম গাড়ী লাহে লাহে চলাবা কিন্তু তুমি চিন্তা নকৰিবা লাহে লাহে চলাম ঐ তাই বাৰু গাড়ী চলাব পাৰিবনে পাৰিব খুৰা আপুনি চিন্তাই কৰিব নালাগে ছায়াই মোতকৈ বেছি ভালদৰে বাইক চলাব জানে সঁচাই ৰঙিয়া আৰু বৰপেটা বৰবিল্লা শাখাৰ মাহিন্দী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে ইয়াত অভিনয় নৃত্য পৰিচালনা মূকাভিনয় একশ্যন স্ক্ৰিপ্ট ৰাইটিং আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয় ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ এই ঠিকনাত যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা মাহিন্দী ড্ৰামা স্কুল ভূটান ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 আৰু 9854154285 আৰু মাহিন্দী ড্ৰামা স্কুল বৰবিল্লা শাখা বৰপেটা জিলা বৰপেটা এইজনী সঁচাই আচৰিত সৰুৰে পৰা তাই সাহসী জন্মৰ 4 দিন পিছতে মাকজনী জ্বৰ হৈ ঢুকাল সেই তেতিয়াৰে পৰা সেই বুকুৰ উমেৰে চৰাইৰ পোৱালিৰ দৰে তাইক তুলি তাই ডাঙৰ দীঘল কৰিছো খুৰা মাউৰা ছোৱালী বুলিয়ে নেকি গাঁওখনৰ সকলোবোৰ মানুহে তাইক আদৰ কৰে আৰু আচৰিত কথাটো কি জাননে তাইও গাঁওখনৰ সকলোবোৰ মানুহকে খুব কম সময়ৰ ভিতৰতে আপোন কৰি ল'ব পাৰে আপুনি ঠিকেই কৈছে খুৰা ছায়া সঁচাই মায়াময় বোপায়ো কি খুৰা তাই বিচাৰিছে যেতিয়া তই আজি থাক অন্তত তাই ভাল পাব হা আৰু তই প্ৰতিবাৰে গুচি যোৱাৰ পিছত তাই বহুদিনলৈ মন মাৰি থাকে আৰু এই ৰাস্তাৰে গাড়ী এখন গ'লে তই অহা বুলি তাই দৌৰ মাৰি যায় নহয় নহয় মানে খুৰা মোৰ অলপ কাম আছে মই বুজো কি তাইহে নুবুজে আজি 6 মাহমানৰ ভিতৰত তই আমাৰ এই ঘৰখনৰ একেবাৰে আপোন হৈ গলিও সেই অন্তৰৰ এই ঘৰখনত সকলোকে আপোন কৰি লোৱাটো ইমান সহজ কথা নহয় হ'ব পাই খুৰা তই হৈছে চহকী মানুহৰ ল'ৰা আৰামত থাক ভাল ভাল খাদ্য খাব পাৰ তোৰ নিচিনা আৰামত থকা ল'ৰাজনে আমাৰ এই জুপুৰি ঘৰটোত যে থাকিব পাৰিছ তাকেই ভাবি কেতিয়াও মই আচৰিত হওঁ জাননে কেতিয়াবা ৰং চঙীয়া অট্টালিকাতকৈও এনেকুৱা কাঁহী বনৰ জুপুৰি এটা বেছি আকৰ্ষণীয় হ'ব পাৰে খুৰা ইয়াতে আছে প্ৰকৃত শান্তি আৰু জীৱনৰ আচল অৰ্থ বোপাই মোহনকাই কি হলো একেবাৰে ফোপাই জোপাই আহিছ যে কি হোৱা নাই তাকেই নুসুধা কিয় পাক লগাব নালাগে কথাটো পুনাই কোৱা কবলৈ আহিছো মোহনকাই এইটো অঞ্চলৰ তোমাক মুখিয়াল মানুহ বুলি ভাবিছিলো সেয়ে সন্মান কৰি আহিছিলো কিন্তু আজিৰ পৰা আৰু নকৰো ঠিকে কৈছা কি হলনো মই কিন্তু কথাবোৰ বুজা নাই দেই বুজাবলৈ কিটো আছে তুমিতো নিজেই দেখিছা দেখিও নেদেখাৰ ভাও জুৰিছা দিন কণা হৈছা তুমি এই মুখ চম্ভালি কথা কবি কিন্তু মোৰ মুখ পিছতে চম্ভালি আগতে তোমাৰ ডাংকাৰী ছোৱালীজনীক চম্ভালা হে কি ছায়াৰ কথা কৈছ কি কৰিলেনো ছায়া কি কৰা না তাকেনো সোধা কিয় গোটেইখন ৰখাতলৈ গ'লহে কি হ'ল কওকচোন তই মনে মনে থাক ৰতন অকণ তই বাপ ৰে কি যে বাঘৰ তেল খোৱা ছোৱালী
লাজ মান সংকোচ একোৱেই নাই। ছায়াৰ কথা কৈছ? কি কৰিলেনো ছায়া? এই দুপৰীয়াখন মূৰৰ ওপৰত বেলি খাওঁ খাওঁ ৰ'দ। মই বোলো পথাৰৰ পৰা গৰুকেইটাকে আনো, আটাইকেইটা গৰু আনি বান্ধো, এই বুলি মই গৰু খেদি আনি আছো। হঠাৎ ভুৰুংকৈ দুচকীয়া গাড়ীখন লৈ মোৰ গৰুকেইটাৰ মাজেৰে গৈ গৰুকেইটাক চক খোৱালে আৰু গৰুকেইটা পলাল। কি? মহন্তাই মোৰ 10টা গৰু ছত্ৰভংগ দিলে। এতিয়া মই গৰু বিচাৰি কলৈ যাওঁ? ঘৰৰ গৰু ঘৰলৈ নাহি কলৈ যাব? বাবা ছায়া, মোক এতিয়া গৰু আনি দে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন ধাৰাবাহিকখন চাই আমাক উৎসাহিত কৰাই নহয়, অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিবোৰ আমাক শুধৰাই দিবলৈ যি দিহা পৰামৰ্শ দিয়া আহিছে তাৰ বাবে ধাৰাবাহিকখনৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনালোঁ। আৰু লগতে হৈ যোৱা খণ্ডটিত যিজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ভোটাম ৰোড, ৰঙিয়া, ৱাৰ্ড নং 5, জিলা কামৰূপ, অসম। মোবাইল নং 9864140803, 9435111886, 9854154285। আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিলোঁ। ধন্যবাদ। হৃদয়ৰ থাপনা জ্বলা মাখাৰ চাকি, মনৰ বেদনা যাব যে আঁতৰি, এই ঘৰ সজাবলে আহিব বোৱাৰী, আশা হ'ল মনত সেয়া হ'ব আপোন, এয়া যে আমাৰ দেউতাৰ সপোন, দেউতাৰ সপোন, দেউতাৰ সপোন, দেউতাৰ সপোন, দেউতাৰ আহাৰ বালি ঘৰ ভাঙিলে ধুমুহাই, সংসাৰ মৰুত একো যে নাই আহাৰ বালি ঘৰ ভাঙিলে ধুমুহাই, সংসাৰ মৰুত একো যে নাই চানি ধৰিলে চৌপাশে ধাৰ, নাপালো বিচাৰি আহাৰ ৰেঙনি, হেৰালি থকাত মনৰ সপোন, দেউতাৰ সপোন, দেউতাৰ সপোন, দেউতাৰ হৃদয়ৰ থাপনা জ্বলা মাখাৰ চাকি, মনৰ বেদনা যাব যে আঁতৰি, এই ঘৰ সজাবলে আহিব বোৱাৰী, আশা হ'ল মনত সেয়া হ'ব আপোন, এয়া যে আমাৰ দেউতাৰ সপোন, দেউতাৰ সপোন,
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ